নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ ভগৱত গীতা ভগৱান শ্ৰীকৃষ্ণৰ স্বমুখ নিঃসৃত বাণীৰূপে পৰিচিত সমস্ত হিন্দু শাস্ত্ৰৰ সাৰ, পৃথিৱীৰ প্ৰায় সমস্ত ভাষালৈ অনুদিত সৰ্বাধিক জনপ্ৰিয় এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ আপোনাৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছোঁ। আশা কৰোঁ ইয়াৰ মাধ্যমেৰে আপোনাৰ জীৱনত এটি নতুন আলোকৰ সন্ধান পাব, লগতে সমাজলৈকো আনিব পাৰিব এক শান্তি, মৈত্ৰী আৰু আনন্দৰ নতুন জোৱাৰ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। শ্ৰীমদ ভগৱদ গীতা দ্বিতীয় অধ্যায় শ্লোক সংখ্যা 11। শ্ৰীভগৱানুবাচ অশুষ্যানং বাচুষন্तं প্ৰজ্ঞাবদং চ ভাষসে গতাসুন গতাসুংস নানুশোচন্তি পণ্ডিতাঃ। শব্দাৰ্থ: শ্ৰী ভগৱান উৱাচ, ভগৱানে ক'লে, অশুষ্যান, যাৰ প্ৰতি শোক কৰা উচিত নহয়, অনবশুষ্যন্ত্যম, তাৰ বাবে শোক কৰিছা, প্ৰজ্ঞাবাদাংশ, প্ৰজ্ঞাবাদাংশ, প্ৰজ্ঞাবাদাম, পণ্ডিতৰ দৰে তত্ত্বকথা, ছ আৰু ভাষসে, কৈছা, গতাসুন গতাসুংস, গত অশুন অগত অশুন, ছ, যাৰ প্ৰাণ গৈছে আৰু যাৰ প্ৰাণ যোৱা নাই, নানুশোচন্তি, ন অনুশোচন্তি, শোক নকৰে, পণ্ডিতাঃ, পণ্ডিতসকলে। সৰলাৰ্থ: হে পাৰ্থ, তুমি যাৰ বাবে শোক কৰিব নালাগে তাৰ বাবে শোক কৰিছা, অথচ পণ্ডিতৰ দৰে জ্ঞানগৰ্ভ কথাও কৈছা। কিন্তু যিসকল পণ্ডিত, তেওঁলোকে মৃতই হওক বা জীৱিতই হওক কাৰো বাবে শোক নকৰে। সৰল পদ্য ভাঙনি: ভগৱানে কৈছে, যাহাৰ নিমিত্তে পাৰ্থ শোকৰ নাহিকে অৰ্থ, কৰিছা ক্ৰন্দন তাৰ হেতু, পণ্ডিতৰ দৰে বহু বচন বুলিছা, কিন্তু পণ্ডিতে নিশ্চিন্তে জন্ম মৃত্যু। দ্বিতীয় অধ্যায়ৰ 11 নং শ্লোকৰ সৰল ব্যাখ্যা। ভগৱানে অৰ্জুনৰ উত্তৰ দিবলৈ এতিয়া আৰম্ভ কৰিছে। এই শ্লোকৰ পৰা মূল গীতা জ্ঞান আৰম্ভও হৈছে। ইমান পৰ তলকা মাৰি থকা ভগৱানে প্ৰথম বাক্যতে ক'লে যে তুমি যাৰ প্ৰতি শোক কৰিব নালাগে তাৰ বাবে কান্দি মৰিছা, অথচ কথাবোৰ পণ্ডিতে কোৱাৰ দৰে কৈছা, যাৰ বাবে শোক কৰিব নালাগে তাৰ বাবে কৰিছা। এই কথাখিনিৰ দুটা অৰ্থ আছে। প্ৰথম অৰ্থটো হ'ব, এই শ্লোকৰ পৰা গীতাৰ পূৰ্বৰ শ্লোকৰ কথাখিনিলৈ গ'লে ইয়াৰ অৰ্থ হ'ব, ভীষ্ম, দ্ৰোণ, কৰ্ণ, দুৰ্যোধন আদি যাক লৈ তুমি বিলাপ কৰি আছা সেইসকল শোক কৰিব লগা ব্যক্তি নহয়, কাৰণ তেওঁলোক প্ৰত্যক্ষ বা পৰোক্ষভাৱে অধাৰ্মিক পাপ কাৰ্যত জড়িত হৈ আছে। প্ৰকৃত ক্ষত্ৰিয়ৰ কৰ্তব্য এওঁলোকক নিপাত কৰাটোহে, এওঁলোকক লৈ বিলাপ কৰাটো নহয়। কথাখিনিৰ আনটো অৰ্থ, অৰ্থাৎ এই শ্লোকৰ পৰা পাছৰ শ্লোকসমূহলৈ গৈ উলিয়াব পৰা অৰ্থ হ'ল,
তুমি পণ্ডিতৰ দৰে বহুত ভাল কথা কৈছা যদিও তুমি পণ্ডিত নোহোৱা। কাৰণ পণ্ডিতসকলৰ মতে মৃত বা জীৱিত যিকোনো ব্যক্তিয়েই সুখ কৰাৰ বাবে যোগ্য নহয়। পণ্ডিতৰ দৰে কথা কৈছা বুলি ভগৱানে দিয়া যুক্তিটোৰ সপক্ষে ক'ব পাৰি যে অৰ্জুনে স্ববংশ নাশৰ পৰা হ'ব পৰা পাপ, গুৰুজন, বয়োবৃদ্ধসকল অবৈধ আদি ধাৰণাবোৰ প্ৰকাশ কৰিবলৈ যিবোৰ যুক্তি দিছে সেইবোৰৰ পৰা অৰ্জুনক বহু কথা জনা পণ্ডিত লোক যেন লাগে। যদিও যথাৰ্থতে অৰ্জুনক পণ্ডিত লোক বুলিব নোৱাৰি, কাৰণ পণ্ডিতে কোনো মৃত বা জীৱিত ব্যক্তিক লৈ শোক নকৰে। শ্লোকভাগৰ সাৰ্বজনীনতা। অনুমান হয় যেন ভগৱানে বৰ জটিল বিষয় এটা হঠাতে আৰম্ভ কৰি দিলে। কাৰ কাৰণে শোক কৰিব নালাগে? দেহৰ বাবে। কাৰণ দেহ ক্ষণস্থায়ী। স্থায়ীনো কি? দেহৰ ভিতৰত থকা আত্মা। ভগৱানে যেন অৰ্জুনক এইদৰে কৈছে, তুমি মানুহ মাৰিবলৈ কিয় ভয় খাইছা? তুমিতো মানুহৰ ভিতৰত থকা আত্মাটোক হত্যা কৰিব নোৱাৰা। তেনেহ'লে এই ক্ষণস্থায়ী দেহৰ বিষয়ক লৈ অৰ্থাৎ হত্যাক লৈ তুমি ইমান কান্দি মৰিছা কিয়? আমাৰ বোধেৰে ভগৱানে অৰ্জুনক এই কথা কোৱা নাই। কাৰণ এনেদৰে ধৰিবলৈ গ'লে পৃথিৱীত ধৰ্ম অধৰ্ম, ন্যায় অন্যায়, পাপ পুণ্য সকলো বিচাৰেই তেনেই অৰ্থহীন হৈ পৰিব। যদি অৰ্জুনে মানুহ মাৰিলে পাপ নহয়, তেনেহ'লে দুৰ্যোধনহঁতৰনো কেনেকৈ পাপ হ'ব? এইদৰে বিচাৰ কৰিলে ধৰ্ম, ৰাজনীতি, ন্যায় নীতি, আইন, মানৱীয় প্ৰমূল্যবোধ, সামাজিকতা আদিৰো একো অৰ্থ নোহোৱা হৈ পৰিব। গতিকে অৰ্জুনক নিশ্চয় তেনে উপদেশ দিয়া হোৱা নাই। তেনেহ'লে ভগৱানে এই শ্লোকৰ লগতে আত্মা অমৰ বুলি ক'বলৈ গৈ ২য় অধ্যায়ৰ ১১ নং শ্লোকৰ পৰা ২৭ নং শ্লোকলৈ মুঠ ১৬টা শ্লোকত অৰ্জুনক কি ক'বলৈ গৈ আছে? কি ক'বলৈ গৈ আছে সেয়া শ্লোকৰ ব্যাখ্যাসমূহেই ক'ব। গোটেই কথাখিনিৰ মূল ভাৱ হিচাপে লৈ এই প্ৰশ্নটোৰ উত্তৰ এনেদৰে দিব বিচাৰিছোঁ। আত্মা অমৰ বুলি কৈ ভগৱানে নিশ্চয় মানুহ বা অন্য জীৱ হত্যা কৰিলে পাপ নহয় বুলি ক'বলৈ যোৱা নাই। জীৱ হত্যা মহাপাপ। আনকি জীৱক মনোকষ্ট বা যিকোনো শাৰীৰিক কষ্ট দিয়াটো অহিংস নীতিৰ বিৰুদ্ধ কথা। মানুহৰ একান্ত কৰ্তব্য সকলো জীৱৰে কল্যাণৰ কাৰ্য কৰাটোহে। কিন্তু ভগৱানে ক'ব খোজা মূল অৱধাৰণাটো আমাৰ বোধেৰে হ'ল অৰ্জুনৰ দুখ বেজাৰবোৰৰ অৱসান ঘটোৱা, যি দুখৰ বা শোকৰ উৎপত্তি হয় দেহবোধৰ পৰা। দেহক পৰম বা চৰম বুলি মানি, অজৰ অমৰ বুলি ধৰি তাৰ বাবে নিজৰ জীৱন পৰ্যন্ত দিবলৈ কুণ্ঠাবোধ নকৰাটো। অৰ্জুনৰ এই অৱস্থা ঘটিছে। গতিকে দেহ বিনাশীল। ই গাত পিন্ধা কাপোৰখনৰ দৰেই। আত্মাহে পৰম বা চৰম বস্তু। এই জ্ঞান মানুহৰ নহ'লে মানুহে কেতিয়াও মোহ আৰু শোকৰ পৰা পৰিত্ৰাণ পাব নোৱাৰে। সেয়ে ভগৱানে অৰ্জুনক পোনপ্ৰথমে আত্মাৰ বিষয়ে জ্ঞান দিবলৈ আৰম্ভ কৰিছে। তেতিয়া আকৌ এটা প্ৰশ্ন আহে, অৰ্জুনৰ আত্মজ্ঞান লাভ হ'ল বুলিয়েই নিজৰ বংশ পৰিয়ালক, পিতৃ মাতৃক, আৰাধ্য গুৰুক, ককাকক হত্যা কৰিলে পাপ নহ'ব নেকি? হ'ব। আচল কথাটো এনেকুৱাহে। আমাৰ ধাৰণা মতে অৰ্জুনে জানে যে দুৰ্যোধনৰ দৰে ভীষ্ম, দ্ৰোণ, কৰ্ণ আদিও দোষী, বধৰ যোগ্য। যিহেতু পৰোক্ষ বা প্ৰত্যক্ষভাৱে তেওঁলোকে পাপ কাৰ্যৰ লগত জড়িত হৈ আছে। কিন্তু অৰ্জুনৰ স্বজাত্যবোধ নামৰ যি মোহগ্ৰস্ততা, ই অৰ্জুনৰ সেই জ্ঞানক, সেই বিবেচনাক ঢাকি ৰাখিছে। আত্মজ্ঞান হোৱাত অৰ্জুনৰ মনৰ পৰা সেইবোৰ আঁতৰি গ'ল। গতিকে শেষ বিচাৰত অৰ্জুনৰ মনত এই সিদ্ধান্ত থাকিলগৈ, ভীষ্ম, দ্ৰোণ আদি মই হত্যা কৰিব নোৱাৰোঁ। তেওঁলোক শ্ৰদ্ধেয়, মোৰ গুৰু হয়। কৌৰৱ মোৰ বংশ হয়। কিন্তু আত্মা বিচাৰ অহাৰ পাছত মইতো অৰ্জুন হৈ থকা নাই।
গতিকে কৌৰৱসকল এতিয়া মোৰ পৰিয়াল হৈ থকা নাই। ভীষ্মও পিতামহ হৈ থকা নাই। আচাৰ্য দ্ৰোণও মোৰ গুৰু হৈ থকা নাই। মই এতিয়া বিশুদ্ধ আত্মা হ'লোঁ। গতিকে পৃথিৱীৰ কাৰো লগত মোৰ এতিয়া একো পাৰ্থিৱ সম্বন্ধ নাই। সেইবাবে এতিয়া মোৰ একান্ত কৰ্তব্য হ'ব জগতৰ কল্যাণ কৰা, দুষ্কৃতিক বিনাশ কৰা, সংস্কৃতিক স্থাপন কৰা, সন্তক পালন কৰা, দুষ্টক নিপাত কৰা, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, স্বজন তোষণ, অন্যায় অধৰ্মৰ অৱসান ঘটাই ভগৱানৰ আদেশ পালনৰ মাধ্যমেৰে বিশ্বত শান্তি প্ৰতিষ্ঠা কৰা। এনে মহান কৰ্তব্যৰ সন্মুখত পাৰ্থিৱ সম্বন্ধৰ পৰিচয় দিয়া মই আৰু মোৰ শব্দ দুটাৰ একো অৰ্থই নাই। এনে ক্ষেত্ৰত পিতৃ, পূজ্যগুৰু, আৰাধ্য মাতৃ আদি পাৰ্থিৱ সম্বন্ধৰ পৰিচয় দিয়া কোনো প্ৰতিবন্ধক আহি যদি দেখা দিয়েহি, মই তাক ওফৰাবই লাগিব। কাৰণ মই এতিয়া মানুহ নহয়, এক বিশুদ্ধ আত্মাহে। গতিকে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বুটামটো টিপি থ'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।